Hello everyone, welcome back to Smart Classes YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'বলগা আসাম পুলিচ এবিউবি কনষ্টেবল বা এসআই এপিআৰও বা ফৰেষ্ট ডিপাৰ্টমেন্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায়ক হোৱাকৈ এটা মেথছৰ নতুন ক্লাছ লৈছো আৰু এই ক্লাছটোত কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকে সলভ কৰিব পাৰে হেই আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু এটা কথা ইয়াতে আপোনালোক জনাই থওঁ যদি আপোনালোকৰ আসাম পুলিচৰ কিছুমান ইম্পৰ্টেন্ট পিডিএফ লাগে তো আপোনালোকে পাই যাব তো আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 হে নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 199 টকা এটা পেমেন্ট কৰি অল সাবজেক্টৰ পিডিএফ আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে তো আপোনালোকৰ যদি পিডিএফ মু লাগে এতিয়া লৈ ল'ব কাৰণ এই প্ৰাইচটো হয়তো পিছত বাঢ়ি যাব পাৰে তো এতিয়া লৈ ল'ব এতিয়া আমি কোৱেশ্চনখিনিলে যাম তো ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে চাওক হোৱাট ইজ দা মিন অফ 18 and 35 18 আৰু 35 ৰ গড় কিমান এটা চোৱা এটো এভাৰেজটোক মিন বুলিও কোৱা হয় ঠিক আছে তো তোমালোকৰ এভাৰেজ বুলিও আহিব পাৰে বা মিন বুলিও আহিব পাৰে ঠিক আছে হোৱাট ইজ দা এভাৰেজ বা হোৱাট ইজ দা মিন অফ 18 and 35 18 আৰু 35 ৰ গড় কিমান হয় সো প্ৰথম কথা হল তোমালোকে বেসিক নলেজটো জানিব লাগিব যে এভাৰেজটো কি হয় বা কেনেদৰে আমি উলিয়াব পাৰো ঠিক আছে সো গড়টো কি কেনেকৈ উলিয়ায় মই তোমালোকক শিকাই দিছো সাপোজ তিনটা সংখ্যা গড় কেনেকুৱাবিলাক সংখ্যাত উলিয়াব পাৰে দুটাতকৈ অধিক সংখ্যা থাকিলেহে তাত গড় উলিয়াব পাৰে ঠিক আছে মন কৰিবা দুটাতকৈ অধিক সংখ্যা তাত থাকিব লাগিব সাপোজ মই তিনটা সংখ্যা লিখিছো বা চাৰিটা সংখ্যা লিখিছো 2 3 4 5 এই চাৰিটা সংখ্যা আছে এনেকৈ নাথাকিব পাৰে বোলে 5 8 9 16 এনেকৈ আছে বোলে যিকোনো ধৰণৰ সংখ্যা থাকিব পাৰে সো আমি প্ৰথমৰ সংখ্যাকেইটাকে ললো ঠিক আছে কি ললো 2 3 4 5 এই সংখ্যাকেইটাকে ললো এই সংখ্যাকেইটা গড় কিমান হ'ব সো এই সংখ্যাকেইটাৰ যদি আমি গড় উলিয়াব লাগে সিম্পল কি কৰিব লাগিব সোৱা 2 + 3 + 4 + 5 কৰিব লাগিব লগতে তাৰ পিছতে 4 এটা দি হৰণ কৰি দিব লাগিব কেলে 4 দি হৰণ কৰিলো কাৰণ ইয়াত 4টা সংখ্যা থাকাৰ কাৰণে 4 দি হৰণ কৰিলো যদি তিনটা সংখ্যা থাকিলেতেন 3 হৰণ কৰিলো দুটা সংখ্যা থাকিলে 2 ৰে হৰণ কৰিম পাঁচটা সংখ্যা থাকিলে 5 ৰে হৰণ কৰিম সো এতিয়া এইটা যোগ কৰিবা 2 3 4 5 এইটা যদি যোগ কৰো 2 3 6 6 4 10 10 5 15 15 আৰু তলত 4 এটা হৰণ কৰি পিনে যিমান পাও পইণ্টত পালে পইণ্টতে থাকিব আনসাৰ আৰু কিবা থাকিলে ফ্ৰেকশনত থাকিলে ফ্ৰেকশনতে আমি ৰাইট দিব লাগিব বুজি পাইছা এতিয়া আমি এই কোৱেশ্চনটো লাই আহো 18 আৰু 35 ৰ গড় আমাক সুধিছে তো সিম্পল 18 যোগ 35 কৰি পিনে 2 ৰে হৰণ কৰি দিয়া কেলে 2 ৰে হৰণ কৰিলো কলৈ নহয় যে 18 আৰু 35 মাত্ৰ দুটা সংখ্যা আছে তো সেই কাৰণে সিম্পল 2 ৰে হৰণ কৰিলা হল এটা 18 আৰু 35 যোগ কৰা তো এইটো যাবগে 8 8 পাছে 13 3 কৰিলে 1 3 কে 4 কে 5 53 53/2 তো 53 যদি 2 ৰে হৰণ কৰো কিমান বাৰ যায় 2 2 * 4 নামিলে 1 13 2 6 * 12 1 নামিলে পইণ্ট দিয়াৰ লগে লগে এইটো হৈ যাব 10 2 5 * 10 26.5 সো আমাৰ আনসাৰটো কিমান লাই গল 26.5 অপচন সি টো হ'ব আমাৰ ইয়াত কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছা ক্লিয়াৰ হৈছে চাগে তো বেসিক এটো একদম বেসিক ধৰণৰ কোৱেশ্চন হয় এনেকুৱাটো তোমালোকৰ নাহিব পাৰে এটো জানিলেহে তোমালোকে ইয়াৰ এডভান্স লেভেলটো জানিব পাৰিবা সো নেক্সট চোৱা এতিয়া এটো তোমালোকে কৰি চাব পাৰা হোৱাট ইজ দা মিন অফ 15 and 20 15 আৰু 20 ৰ গড় কিমান হয় ঠিক আছে 15 আৰু 20 ৰ গড় কিমান হ'ব হোৱাট ইজ দা এভাৰেজ অফ 15 and 20 সো এটো তোমালোকে ভিডিওটো পজ কৰি আনসাৰটো কমেন্ট কৰা সকলোৱে জনে জনে বুজি পাইছা কমেন্ট কৰা আৰু ঠিক আছে তো নেক্সট এটা সোয়া আমি কৰি দিছো তো 15 আৰু কি কৰিব লাগিব সিম্পল 15 আৰু 20 প্লাস কৰি দিয়া আৰু তাৰ পিছত 2 ৰে হৰণ কৰি দিয়া 15 আৰু 20 প্লাস কৰিলে এটো হৈ যাবগে 35 আৰু ডিভাইডেড বাই 2 35 ক যদি এটা 2 ৰে হৰণ কৰো কিমান বাৰ যায় 2 * 2 নামিলে 15 2 7 * 14 1 নামিলে পইণ্ট দিয়াৰ লগে লগে 5 হৈ যাবগে তো এটো হৈ যাবগে আমাৰ 17.5 হল 17.5 কোনটো অপশন আছে অপশন বি আছে তো অপশন বি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছা একদমে সিম্পল কোৱেশ্চন হয় ইমান টান ইয়াত তোমালোকৰ একো বস্তু নহয় তো গড়টো ইমান টানো নহয় এটা চেপ্টাৰ তো নেক্সট চোৱা এটো দিছে কেইবাটা সংখ্যা দি আছে 1 3 5 15 25 আৰু 75 ৰ গড় কিমান হ'ব ঠিক আছে হোৱাট ইজ দা এভাৰেজ অফ 1 3 5 15 25 and 75 সো যিমান কেইটা সংখ্যা দিছে প্ৰথমতে আমি গোটেই কেইটা সংখ্যাক যোগ কৰি লম 1 + 3 + 5 + 15 + 25 + 75 হলনে
এতিয়া হৰণ কৰিম কিমানেদি চাওক এতিয়া কেইটা সংখ্যা ইয়াতে আছে 1 এটা 2টা 3টা 4টা 5টা 6টা সংখ্যা আছে সো 6 ৰে আমি হেতক হৰণ কৰি দিম এটা গোটেইটা যোগ কৰকচোন কিমান হয় 75 পইচা যোগ কৰিলে তো হ'লগে 100 মানে 15 পইচা 20 120 এতিন 3 কে 4 124 কিমান হ'লগে গোটেইটো 124 আৰু তলত 6 124 আৰু তলত হৈ গলগে 6 আৰু ইহতক যদি আপোনাৰ কটাকটি কৰে এটো সামথিং 20.6666 কে ওলাই গঠিব 666 এনেকে যেটো আমি 20.67 বুলি ধৰিব পাৰো কল 20.67 বুলি ধৰিব পাৰো সো আমাৰ অপচন কোনটো কাৰেক্ট হ'ব ইয়াতে অপচন এটো হৈ যাবগে কাৰেক্ট আনসাৰ ঠিক আছে এইটা সংখ্যা 1 3 5 15 25 আৰু 75 ৰ যেটো এভাৰেজ বা গড় হেতু হৈছে 20.67 সকলো বুজি পাইছে তো আগবঢ়ো নেক্সট কোৱেশ্চনটো চোৱা 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কেইটাৰ যোগফলৰ গড় কিমান হ'ব What is the average of the sum of the even numbers from 1 to 9 ঠিক আছে 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কেইটাৰ যোগফলৰ গড়টো কিমান হ'ব সো প্ৰথম কথা হ'ল আমি এতিয়া 1 ৰ পৰা 9 লৈ থকা যিকিটা যুগ্ম সংখ্যা আছে সেইকিটা চাই লওঁ তো 1 ৰ পৰা 9 লৈ ঠিক আছে 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কেইটা প্ৰথমটো হৈছে 2 তাৰ পিছতে 4 তাৰ পিছতে 6 তাৰ পিছত 8 হল এইকিটা হৈছে যুগ্ম সংখ্যা এতিয়া এইকিটাৰ গড় উলিয়াব দিছে যোগফলৰ গড় উলিয়াব দিছে সো এতিয়া আমি যদি চাওঁ 2 plus 4 plus 6 plus 8 কৰিব লাগিব আৰু ডিভাইড কৰিব লাগিব কি হেৰে 1 2 3 4 4 ৰে ডিভাইড কৰিব লাগিব এতিয়া যোগ যদি কৰে এইকিটা কিমান হ'ব তো 6 6 10 8 10 20 এটো গলকে যোগফলটো 20 আৰু তলত 4 20 এ যদি 20 ক 4 হৰণ কৰিলে এটো যাবগে 5 সো আমাৰ আনসাৰটো ওলাই গলকে 5 বুজি পাইছা আনসাৰটো 5 হ'ব অপচন এটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে 1 ৰ পৰা 9 লৈ থকা যুগ্ম সংখ্যা কেইটাৰ যোগফলৰ গড় হ'বগে 5 খেলমিলটো লগা নাই সকলোৰে বুজি পাইছে সাগে নেক্সট কোৱেশ্চনটো চোৱা এজন লৰাই গণিতত 80 নম্বৰ আৰু ইংৰাজীত 72 নম্বৰ পালে লৰাটোৰ গড় নম্বৰ কিমান হ'ব A boy gets 80 marks in mathematics and 72 marks in English what is the average mark of the boy so এই কোৱেশ্চনটো চোৱা লৰাজনে কিমান পালে গণিতত 80 আৰু ইংৰাজীত পালে 72 তো সিম্পল 80 আৰু 72 ৰ গড় উলিয়াব লাগে সো 80 যোগ 72 কৰি পিনে 2 ৰে হৰণ কৰি দিয়া এটা 80 আৰু 72 যদি যোগ কৰা 80 আৰু 72 প্লাস কৰিলে 152 হ'ব আৰু তাক যদি 2 ৰে ডিভাইড কৰা এটো কাটাকাটি কৰিলে 2 হাত গুণ 14 আপলে থাকিলে 12 2 7 12 76 কিমান যাব আমাৰ 76 টাইমছ যাব সো আনসাৰটো কোনটো হ'ব অপচন এটো কাৰেক্ট আনসাৰ হ'ব বুজি পাইছা সকলোৱে গড়টো কেনেকৈ উলিয়াব লাগে বুজি পাইছা সো নেক্সট কোৱেশ্চনটো চোৱা এতিয়া এজন মানুহে 5 ঘণ্টাত 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে আৰু 24 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰে তেনেহলে গড় বেগ কিমান হ'ব A man travels 20 kilometer in 5 hours and 24 kilometer travel in 4 hours what is the average velocity of the man বা what is the average speed of the man so এই ক্ষেত্ৰত তোমালোকে কেনেকৈ কৰিবা ভালদৰে মন কৰিবা তো ইয়াতে আমাক কি উলিয়াব দিছে গড় বেগ উলিয়াব দিছে অৰ্থাৎ স্পিডটো উলিয়াব দিছে সো গড় বেগটো কেনেকৈ উলিয়ায় তোমালোকে ভালকে চাবা গড় বেগটো উলিয়াব কাৰণে গড় বেগ মই লিখি দিছো সূত্ৰটো লিখি লবা দেই তোমালোকে গড় বেগ উলিয়াব কাৰণে ওপৰত লিখিব মুঠ দূৰত্ব ওপৰত কি লিখিব মুঠ দূৰত্ব আৰু তলত লিখিবা মুঠ সময় মুঠ দূৰত্ব বা মুঠ সময় কৰি পেলাবা তেতিয়া আমাৰ আনসাৰটো ওলাই যাবগে এতিয়া মুঠ দূৰত্ব কিমান হ'ব সো মুঠ দূৰত্ব কিমান হ'ব 20 প্লাস প্ৰথমতে 20 কিলোমিটাৰ গ'ল আৰু তাৰ পিছত 24 কিলোমিটাৰ গ'ল তো 20 প্লাস 24 আৰু মুঠ সময় কিমান আছিল প্ৰথমতে 5 ঘণ্টা লাগিছিলে আৰু তাৰ পিছতে 4 ঘণ্টা লাগিছিলে 5 যোগ 4 5 যোগ 4 তো এটো 20 আৰু 24 যোগ কৰিলে এটো হৈ যাবগে 44 আৰু এটো হ'ব যে 5 আছে 9 এটা 44 ক যদি 9 ৰে হৰণ কৰো আমি 44 ক যদি 9 ৰে হৰণ কৰো 9 4 গুণ 36 9 থাকিলে এক সেকেন্ড 14 পৰা গল থাকিল 8 8 থাকিলে দশমিক দিয়াৰ লগে লগে এটো হৈ যাবগে 80 তো 8 9 72 তো এনেকা হ'ব 4.8 মানে 4.8 আমাৰ অপচন এট আছে অপচন এট হৈ যাবগে কাৰেক্ট আনসাৰ অপচন এট হৈ গলগে কাৰেক্ট আনসাৰ বুজি পাইছা কি কলো আকৌ এবাৰ কৈ দিছো ভালকে চাই লোৱা সো আমাৰ এজন মানুহে 5 ঘণ্টাত 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে বুলি কৈছে আৰু 24 কিলোমিটাৰ 4 ঘণ্টাত অতিক্ৰম কৰে বা 4 ঘণ্টাত 24 কিলোমিটাৰ অতিক্ৰম কৰে তেনেহলে গড় বেগটো কিমান হ'ব আমাক সুধিছে সো গড় বেগটো উলিয়াবৰ কাৰণে কি কলো সূত্ৰটো মনত আছে ওপৰত লিখিব লাগিব মুঠ টোটাল
ওপৰত লিখিব লাগিব টোটেল ডিসটেন্স আৰু তলত লিখিব লাগিব টোটেল টাইম হ'ল তলত লিখিব লাগিব টোটেল টাইম সো এতিয়া টোটেল ডিসটেন্সটো আছিল কিমান 20 plus 24 আৰু টোটেল টাইমটো আছিল 5 plus 4 এটা 20 আৰু 24 প্লাস কৰিলে 44 হয় আৰু 5 আৰু 4 প্লাস কৰিলে 9 হয় আৰু 9 যদি 44 কাটি দিও 4.8 সামথিং এনেকা ওলাগে সো এইটো আমাৰ অপচন এ টো হৈ যাবগে কারেক্ট आंसर বুজি পাইছা সকলে বুজি পাইছা সো আগবঢ়াব পৰা নেক্সট কোৱেশ্চনটোলে নেক্সট চোৱা the average of 7 consecutive number is 20 the largest of this number is most important question হয় এটা সবতকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাই যাবা এবিলাক তো ইজি ধৰণৰ কোৱেশ্চন হয় এটোতে তোমালোকৰ পাজল লাগি যাব আৰু ভুল কৰি থৈবা যদি আহে সো হেকাৰণে ভালকে চোৱা একেৰাহে সাতটা সংখ্যাৰ গড় 20 এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় সো একেৰাহে সাতটা সংখ্যা মানে যিবিলাক ক্ৰমিক সংখ্যা বুলি আমি কওঁ ঠিক আছে ক্ৰমিক সংখ্যাবিলাকৰ গড় দি আছে 20 সো এটো আমি যদি ধৰা এটা এনেকে ধৰো 1 ধৰো তেতিয়া তাৰ পিছত 2 তাৰ পিছত 3 তেনেকে হাতলৈকে যাব এটাক যদি আমি 10 ধৰিছো এটা 11 এটা 12 এটা 13 এনেকে গৈ গৈ 17 লৈকে যাব বুজি পাইছা হেবিলাককে ক্ৰমিক সংখ্যা বুলি কোৱা হয় সো তেনেকা সাতটা ক্ৰমিক সংখ্যা আছে সাতটা ক্ৰমিক সংখ্যাৰ গড়ও দি আছে আমাৰ 20 তো এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তেনেকা ক্ষেত্ৰত তোমালোকে প্ৰথম সংখ্যাটো ধৰি লবা x হল প্ৰথম সংখ্যাটো কি ধৰি ললো x তেতিয়া তাৰ পিছৰ সংখ্যাটো হৈ যাবগে x + 1 তাৰ পিছৰটো হ'ব x + 2 তাৰ পিছৰটো হ'ব x + 3 তাৰপা x + 4 তাৰপা x + 5 হল তাৰ পিছৰটো লাষ্টৰটো হ'ব x + 6 ছটা সংখ্যা হল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা হল সাতটা সংখ্যা হল নে তো প্ৰথমটো ধৰি ললো x তেতিয়া তাৰ পিছৰটো হ'ব x + 1 তাৰ পিছৰটো হ'ব x + 2 তাৰ পিছৰটো x + 3 তাৰ পিছৰটো x + 4 তাৰ পিছৰটো x + 5 আৰু লাষ্টৰটো হ'ব x + 6 আৰু আমাৰ যেটো উলিয়াব দিছে আটাইতকৈ ডাঙৰটো হেতু হ'ব x + 6 আটাইতকৈ ডাঙৰটো যেটো উলিয়াব দিছে সো x + 6 টো আমাৰ आंसर হ'বগে এতিয়া আমি x ৰ ভ্যালুটো ইয়াৰ পৰা উলিয়াব লাগিব তো x ৰ ভ্যালুটো কেনে উলিয়াম যেহেতু আমাক এটা বস্তু দি থৈছে গড়টো দি থৈছে ইহঁতৰ তো ইহঁতৰ গড় উলিয়াবৰ কাৰণে গোটেইকিটাক প্লাস কৰিব লাগিব গোটেইকিটাকে প্লাস কৰিব লাগিব মানে x + x + 1 আকৌ প্লাস x + 2 আকৌ প্লাস x + 3 আকৌ প্লাস x + 4 প্লাস x + 5 প্লাস x + 6 গোটেইটা প্লাস কৰিলো হল আৰু তলত হিহঁতক হৰণ কৰিব লাগিব হাতেৰে কাৰণ হাতটা সংখ্যা আছে ন হাতেৰে হৰণ কৰিব লাগিব আৰু ইহঁতৰ গড়টো যেটো দি থৈছে সো এটো আমি ইফালে 20 লিখি লৈছো হল বুজি পাইছা এটা গোটেইকিটা প্লাস কৰোছো ইয়াত যেটো আমি জানোৱে হাতটা x আছে সো ডাইৰেক্ট 7x লিখি দিলো আৰু সংখ্যাকিটা প্লাস কৰা 1 2 2 কে 3 3 3 6 6 4 10 10 পাছে 15 15 6 হৈ গলগে 21 তো এটো হৈ গলগে 7x + 21 আৰু তলত থাকিলে হাত আৰু সমান চিহ্নৰ হিফালে আছে 20 সো এটো আমাৰ এটা ইকুৱেচন বনি গল ইকুৱেচন এটা ফৰ্ম হল সো এতিয়া আমি এই ইকুৱেচনটো সলভ কৰি দিলে x ৰ মানটো ওলাই দিব পাৰিম সো এটো যদি আমি হিফালে দিও এক সেকেন্ড মচি দিছো মই এটো যদি আমি হিফালে নিও তো এটো হ'বগে হাতটো হিফালে গলে পূৰণ হ'ব ন তো এটো 7x + 21 এটো যদি হাত আৰু 20 পূৰণ হাত গুণ 140 আৰু এই 21 টো ইফালে লৈ যোৱাৰ লগে লগে মাইনাস হৈ যাব 7x = 140 - 21 এটা 140 ৰ পৰা যদি 140 ৰ পৰা যদি 21 গুচি যায় তেতিয়া কিমান হ'ব 140 ৰ পৰা 21 গুচি গলে কিমান হ'ব সো এটো চাও আমি মাইনাস কৰি চাও এটো হৈ যাবগে 9 এটো হৈ যাবগে 3 দিব থাকিলে 1 এটা 119 এতিয়া আমাৰ x ৰ ভ্যালুটো ইয়াৰ পৰা ওলাবগে 119 আৰু তলত হাত হাতে যদি কাটো হাতে গুণ হাত থাকিলে 4 49 হাত গুণ 49 17 আমাৰ आंसरটো কিমান হলগে x ৰ ভ্যালুটো 17 হলগে তো সো x ৰ ভ্যালু কিমান হলগে আমাৰ 17 হলগে সো এতিয়া আটাইতকৈ ডাঙৰ সংখ্যাটো যেহেতু সুধিছিলে আটাইতকৈ ডাঙৰ সংখ্যাটো যেহেতু সুধিছিলে তো আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল x + 6 মানে নহয় x + 6 আছিল সো এটো 17 + 6 হ'ব 17 + 6 কৰিলে কিমান হ'ব এটো হৈ যাবগে 23 হ'ব অপচন কোনটো 23 আছে সো অপচন বি টো 23 আছে অপচন বি টো হৈ গলগে কারেক্ট आंसर অপচন বি টো হৈ গল কারেক্ট आंसर সকলে বুজি পাইছা খেলমিল নাই লগা নহয় তেতিয়া নেক্সট কোৱেশ্চনটো চোৱা নেক্সটটো কি দিছে 13 15 19 23 m আৰু 29 ৰ গড় 20 হলে m ৰ মান কিমান হ'ব if the average of 13 15 19 23 m and 29 is 20 the value of m is মানে কি কৈছে ভালদৰে বুজি লোৱা 13
15 19 23 29 আৰু m দেই মানটো লাষ্টত লিখি লৈছো 1 2 3 4 5 6টা এই 6টা সংখ্যা আছে আৰু 6টা সংখ্যাৰ গড়টো আমাক দিয়া আছে 20 এই 6টা সংখ্যাৰ গড়টো কিমান দিছে 20 দিয়া আছে এভাৰেজটো হল এভাৰেজটো 20 দিয়া আছে সো এতিয়া এই m ৰ মানটো উলিয়াব লাগে m টো ইয়াত যেটো লুকাই আছে বা নাইকে হৈ আছে সো m ৰ মানটো আমি উলিয়ামগে তো কি কৰিব লাগিব প্ৰথমতে গোটেই কিটা যোগ কৰি লম হয়নে 13 যোগ 15 যোগ 19 23 যোগ 29 আৰু যোগ m আৰু তলত কি থাকিব তলত 1 2 3 4 5 6 থাকিব তলত 6 ৰে হৰণ কৰিম আৰু এই যেটো গড় পাম ইয়াৰ গড়টো আমাক দি থৈছে 20 এতিয়া আমি গোটেই কিটা যোগ কৰিব লাগিব 13 15 19 23 আৰু 29 তো এইকিটা আপোনালোকে যোগ কৰি চাবা তোমালোকে যোগ কৰি চাবাচোন এইকিটা কিমান হয় ঠিক আছে তোমালোকে এটো যোগ কৰি তাৰ পিছতে পাতিবা তো আমি যোগটো কৰি থৈছো সো এটো কাৰণ বুদ্ধিবলীয়া যোগ হ'ব ন তোমালোকে এটো যোগটো কৰিব পাৰা যোগটো চাগে পাৰা সবে তো এটো 99 হয় 99 প্লাস m তলত হ'বগে 6 আৰু ইফালে হ'বগে 20 হল এতিয়া আকৌ 6 টো ইফালে যোৱাৰ লগে লগে কি হৈ যাবগে পূৰণ হৈ যাবগে সো এতিয়া পাকিকন কৰি দিছো চাই লম মই মুছি দিছো ওপৰকন এতিয়া এটো কি হ'বগে 99 প্লাস সৰি এক সেকেন্ড 99 প্লাস m ইকুয়াল 6 আৰু 20 পূৰণ কৰিলে দিব 120 আৰু m ইকুয়াল কিমান হ'বগে 120 মাইনাস 99 আৰু 120 ৰ পৰা যদি 99 মাইনাস কৰো তেতিয়া এটো 21 ওলাবগে সো m ৰ ভ্যালুটো আমাৰ ওলাই গল 21 অপচন ডি টু হৈ যাব ইয়াত কাৰেক্ট আনসাৰ অপচন ডি টু হৈ গল শুদ্ধ উত্তৰ বুজি পাইছা সকলে খেলিমেল লগা নাই নহয় তো নেক্সট কোৱেশ্চনটোলৈ আগবঢ়ো নেক্সট তো সো দহৰ উৎপাদক কেইটাৰ গড় কিমান হ'ব হোৱাট ইজ দা এভাৰেজ অফ দা প্ৰডাক্ট অফ 10 এতিয়া প্ৰথম কথা হল দহৰ উৎপাদক কেইটা আমি জানিব লাগিব সো আমি চাওঁ যদি দহৰ উৎপাদক কেইটা কি আছে দহৰ উৎপাদক যদি আমি চাবলৈ যাওঁ 1 পূৰণ 10 হয় আৰু 2 পূৰণ 5 হয় মানে দহৰ উৎপাদক কেইটা কি পালো 1 2 5 আৰু 10 হলনে 1 2 5 আৰু 10 এটা এইকেইটাৰ গড় উলিয়াব দিছে তো সিম্পল 1 যোগ 2 যোগ 5 যোগ 10 কৰি তাৰ পিছত 4 ৰে হৰণ কৰি দিম কাৰণ যেহেতু 4টা সংখ্যা আছে তো 10 পাছে 15 16 17 18 ডিভাইডেড বাই 4 18 যদি 4 ৰে হৰণ কৰো এটো 4.5 মান ওলাব মানে 4.5 মান নহয় 4.5 ওলাব তো আমাৰ আনসাৰটো কি ওলাব গল 4.5 অপচন বি টু হৈ যাবগে শুদ্ধ উত্তৰ ইয়াত অপচন বি টু হৈ গল শুদ্ধ উত্তৰ তো ইমান টানো কোৱেশ্চন নহয় একদম ইজি ধৰণৰ কোৱেশ্চন আহিব তোমালোকৰ এভাৰেজৰ সো যদি তোমালোকে ভালদৰে বুজি পাইছা তেতিয়া ভিডিওটো এটা লাইক কৰি দিবা